বৰপেটা জিলাৰ চেঙাৰ খোলাবান্ধাত দলং নাই কেদেখি খোলাবান্ধাৰ মাজত থকা ব্ৰহ্মপুত্ৰৰ খুঁটিৰে বিপদসংকুল যাত্ৰা টুলুঙা নাৱেৰে দৈনিক পাৰাপাৰ হ'বলগীয়া হৈছে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী দলং নথকাৰ বাবে খোলাবান্ধাৰ উত্তৰ অঞ্চলৰ কেইবাখনো গাঁওবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰোগীক হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰতো তেওঁলোক ভীষণ অসুবিধাৰ সন্মুখীন হয় টুলুঙা নাৱেৰে ধন ব্যয় কৰি বহিৰ্জগতৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে অঞ্চলটোৰ বাসিন্দাই বিধায়ক আশৰাফুল হুছেইনক বাৰম্বাৰ দাবী জনোৱা সত্ত্বেও কিন্তু তেওঁ কোনো ধৰণৰ কাণসাৰ দিয়া নাই শীঘ্ৰেই কেদেখি খোলাবান্ধা খুঁটি দলং নিৰ্মাণৰ দাবী তুলিছে ৰাইজে বিপদসংকুল যাত্ৰা একাংশ শিক্ষাৰ্থীৰ সেই দৃশ্য ইতিমধ্যে আপোনালোকে দেখিছে দীৰ্ঘদিন ধৰি তেওঁলোকে এই ধৰণে নৈ পাৰাপাৰ হৈ নিজৰ গন্তব্যস্থলীলৈ যাবলগীয়া হয় শিক্ষাৰ্থীসকল এই ধৰণে বিদ্যালয়লৈ যাবলগীয়া হয় নাৱত সাইকেল তুলি কিন্তু আজি পৰ্যন্ত জনপ্ৰতিনিধিৰ চকুত নপৰিল এই ধৰণৰ দুৰ্বিষহ এক ছবি যাৰ বাবে বিপদসংকুল যাত্ৰা এই অঞ্চলবাসীৰ অহৰহ এইটো ৰাস্তাৰে অহা কৰোত বহুত অসুবিধা হয় সময়মতে স্কুলত উপস্থিত হ'ব নোৱাৰো সেইকাৰণে অলপ অসুবিধা হয় আৰু নাৱৰ পৰা কেতিয়াবা পৰি যাওঁ কেতিয়াবা দুখ পাওঁ কেতিয়াবা বহুত ধৰণৰ সমস্যা হয় এদিন এই নাৱৰ পৰা এটা গাড়ী এক্সিডেন্ট হৈছিলে সেই গাড়ীখন কিবা হৈছে নাজানো তাৰপিছত বহুত ধৰণৰ সমস্যা হয় দলং নোহোৱাৰ কাৰণে যদি ইয়াত এটা দলং হয় এই আমাৰ এই চৰ অঞ্চলৰ ল'ৰা ছোৱালীকেইটাৰ অলপ সুবিধা হয় আর কি চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল ছাৰক আমি বহুতবাৰ আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা ভোটৰ পৰা কথাও আমি হয়তো আলোচনা কৰিছিলোঁ কিন্তু আমাক সেইগিলা কোনো সুযোগ সুবিধাৰ কথা কোনো শান্তি দিয়া নাই পিছত মানে আমি কষ্টৰ মাজতে চলা ফিৰা কৰিব লগা হৈছে আমাৰ দক্ষিণ পাৰত মানে কোনো এটা চিন্তা চৰ্চা মানে আমাৰ এমএলএ ছাৰে নকৰে কিন্তু আমি ডাইৰেক্টলি আমি সরকারের ওচৰত আমি এটা আবেদন কৰোঁ যাতে আমাৰ এই দুৰ্গম ভূমি এইখিনি জায়গাত হয়তো খুঁটিৰ মাজত এখন যাতে পকা ব্ৰিজ কৰি দিয়ে বা ৰাস্তা ঘাটটো যদি ভাল কৰি দিয়ে এইখানে আমি হয়তো আবেদন জনালো ৰাস্তাটো ক'ৰ পৰা কিন ৰাস্তাটো আহিছে আমাৰ কেদিঘি কেম্পাছৰ পৰা খোলাবান্ধা লৈকে পকা ৰাস্তা লৈকে